2023 চনত ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতিৰ বাবে আগবঢ়াই দিছিল। এই বছৰৰ 26 জুলাইত নতুন দিল্লীত অনুষ্ঠিত বিশ্ব ঐতিহ্য কমিটিৰ 46 সংখ্যক বৈঠকত চৰাইদেউক ইউনেস্কো বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ল। অসমৰ সমাজ জীৱনৰ সমসাময়িক ইতিহাসত ই এক মহত্তম প্ৰাপ্তি। মই পুনৰ এবাৰ অসমবাসী ৰাইজক অভিনন্দন জনাইছোঁ। এই প্ৰাপ্তিৰ লগতে আন এক প্ৰাপ্তিও আমাৰ বাবে অনন্য আছিল। অসমত আন্ধাৰৰ কলীয়া ডাৱৰ অতৰাই অৰ্থনীতিক পুনৰ উত্থানৰ সুৰুজ হিচাপে টাটা গ্ৰুপে জাগিৰোডত 27,000 কোটি টকা ব্যয়েৰে ছেমি কণ্ডাক্টৰ এছেম্বলি টেষ্ট মাৰ্কেটিং এণ্ড পেকেজিং ATMP স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ দীৰ্ঘকালীন ইতিহাসত কোনো দিনে 27,000 কোটি টকাৰ বিনিয়োগ হোৱা নাছিল। যোৱা 78টা বছৰৰ ইতিহাসত টাটা গ্ৰুপে 27,000 কোটি টকা ব্যয় কৰিবলৈ আগবাঢ়ি অহাটোৱে অসমবাসী ৰাইজৰ বাবে অনন্য গৌৰৱ কঢ়িয়াই আনিছে। আজিৰ এই সুন্দৰ দিনটোত মই অসমৰ অৰ্থনৈতিক পুনৰ উত্থানৰ বাটকটীয়া হিচাপে টাটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী সফল হওক তাৰ বাবে মই আকৌ এবাৰ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিম। এই বছৰত তৃতীয়টো অনন্য প্ৰাপ্তি আছিল গুৱাহাটী ৰিং ৰোড পৰিযোজনাৰ স্বীকৃতি। পলাশবাৰী শুৱালকুছি, গুৱাহাটী উত্তৰ গুৱাহাটী, মাজুলী কমলাবাৰী নিমাতীঘাট এই দলংসমূহৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নাৰেংগী কুৰুৱাক সংলগ্ন কৰি গুৱাহাটী ৰিং ৰোড পৰিযোজনাৰ স্বীকৃতি দিলে। মই বিশ্বাস কৰোঁ এনেধৰণৰ মূলধনী বিনিয়োগে আমাৰ ৰাজ্যখনক এক নতুন জীৱন দিব, এক নতুন প্ৰাণ দিব। মই সঁচাকৈয়ে অত্যন্ত আনন্দিত যে টাটাৰ ছেমি কণ্ডাক্টৰ গুৱাহাটী ৰিং ৰোডৰ দৰে পৰিযোজনা আজি আমাৰ কাৰ্যকালৰ সময়ছোৱাতে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি বিশ্ব মসনদত ভাৰতৰ প্ৰগতি যাত্ৰা অপ্ৰমাদী গতিত আগুৱাই গৈছে। 2047 চনত আমাৰ দেশ স্বাধীনতাৰ শততম বৰ্ষত যেতিয়া ভৰি দিব, ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ডেভেলপ নেশ্যনলৈ ৰূপান্তৰ কৰাৰ বজ্ৰ কঠোৰ সংকল্প মোদী ডাঙৰীয়াই গ্ৰহণ কৰিছে। এই মহৎ স্বপ্নক আগুৱাই লৈ যাবলৈ আমি বৰ্তমান সময়ত অমৃত কালৰ মাজেৰে যাত্ৰা কৰিছোঁ। আমাৰ সপোন হৈছে স্বাধীনতাৰ 100 বছৰ পূৰ্ণ কৰা দিনটোত আমাৰ দেশখন যাতে বিশ্বৰ এখন অগ্ৰণী অৰ্থনীতিত পৰিণত হয়। সমগ্ৰ দেশৰ সামগ্ৰিক প্ৰচেষ্টা আৰু সুস্থ অৰ্থনৈতিক নীতিৰ প্ৰতি দেশবাসীৰ অটল সংকল্পৰ সহায়ত আমি এই লক্ষ্যত উপনীত হ'ব পাৰিম। বিশ্বৰ অন্যতম অৰ্থনৈতিক শক্তিৰূপে আত্মপ্ৰকাশ কৰাৰ বাবে অমৃতকালৰ পৰৱৰ্তী 2টা দশকে আমাৰ দেশৰ সন্মুখত এক বিৰল সুযোগ দাঙি ধৰিছে। যদি আমি 8% হাৰত আমাৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰোঁ, ভাৰতবৰ্ষ 100 বছৰ পূৰ্তি হোৱা দিনটোত $55 ট্ৰিলিয়ন অৰ্থনীতিত পৰিণত হোৱাটো অৱধাৰিত। এতিয়া ই আমাৰ কল্পনা নহয়। এই লক্ষ্যত পূৰ্তি পাবলৈ ই আমাৰ
এক সংকল্প আৰু মই বিশ্বাস কৰোঁ আমি 8% ঘৰুৱা উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে 2047 চনত ভাৰতক আমি এখন বিকশিত 55 ট্ৰিলিয়ন ডলাৰৰ ৰাষ্ট্ৰলৈ আমি ৰূপান্তৰ কৰিম। 2014 চনৰ পিছত ভাৰতত অৰ্থনৈতিক বিকাশে এক নতুন ৰূপ পাইছে। 2002ৰ পৰা 2013 চনত ভিতৰত এই 10 বছৰ কালত ভাৰতৰ বিকাশৰ গড় আছিল 1.3%। 2014 চনৰ পিছত বিকাশৰ গড় 2.7% বৃদ্ধি পাইছে। ভাৰতৰ অৰ্থনৈতিক উন্নয়নে ভাৰতীয়সকলৰ আত্মবিশ্বাস ঘূৰাই অনাত বিস্তৰ অৰিহণা যোগাব। ভাৰতে বিশ্বৰ আগশাৰীৰ অৰ্থনীতিৰ মাজত নিজৰ উচিত স্থান নিশ্চিত কৰাৰ লগে লগে হিন্দু ৰেট অফ গ্ৰোথ বা হিন্দুসকলৰ অৰ্থনৈতিক লেহেমীয়া বৃদ্ধিৰ হাৰৰ তথাকথিত অপমানজনক অভিধাৰৰো ওৰ পৰিব। 1978 চনত এই অভিধাৰ সৃষ্টি কৰিছিল মাৰ্ক্সবাদী অৰ্থনীতিবিদ ৰাজকৃষ্ণই। 1955 চনৰ পৰা ভাৰতীয় অৰ্থনীতিৰ লেহেমীয়া বৃদ্ধিৰ হাৰক উপলুঙা কৰি প্ৰথম এই অভিধাৰ তেখেতে উদ্ভাৱন কৰিছিল। স্বাধীনতাৰ প্ৰথম 3টা দশকত ভাৰতৰ অৰ্থনীতি 4%তকৈও কম হাৰত বৃদ্ধি পাইছিল আৰু ৰাজকৃষ্ণই ইয়াক হিন্দু বৃদ্ধিৰ হাৰ বুলি উপলুঙা কৰিছিল। মই বিশ্বাস কৰোঁ আজি আমাৰ দেশ যি ধৰণে অৰ্থনৈতিক উন্নয়নৰ দিশত গতি কৰিছে, ৰুছিয়া, ইউক্ৰেইন, ইজৰাইল, ইৰাণ এই সমগ্ৰ বিশ্ব পৰিঘটনাৰ পিছতো যি ধৰণে অৰ্থনৈতিক উত্থানৰ মানদণ্ড অব্যাহত ৰাখিছে, মই বিশ্বাস কৰোঁ সি আমাক 2047 চনত আমাৰ লক্ষ্য প্ৰাপ্তিৰ ফালে আগবঢ়াই লৈ যাব। প্ৰাচীন ভাৰতৰ কৌটিল্য অৰ্থশাস্ত্ৰ আৰু থিৰুকুলৰ দৰে পুৰাতন পৰম্পৰাত শিপাই থকা হৈছে ই আমাৰ ঐতিহ্যৰ এক অপৰিহাৰ্য অংগ। ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ সাংস্কৃতিক ঐতিহ্য উভতাই অনাৰ ক্ষেত্ৰত